অৰুণোদয় হিতাধিকাৰীৰ বাবে আহিছে ডাঙৰ খবৰ। 1250 টকা নহয় 1500 টকাকৈ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন। জানুৱাৰী মাহৰ পৰা 1500 টকাকৈ পাব অৰুণোদয় হিতাধিকাৰীসকলে। ৰন্ধন গেছ ক্ৰয় কৰিবৰ বাবে আপোনাক চৰকাৰে দিব 250 টকা ৰাজসাহায্য। ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আজিৰ পৰৱৰ্তী খবৰটো হৈছে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আজি সাৱধান হওক। গুৱাহাটীকে ধৰি অসমৰ বহু ডিষ্ট্ৰিক্টত হ'ব প্ৰবলৰ পৰা প্ৰবল বৰষুণ। বিজুলী ঢেৰেকণীৰে আজি আহিব প্ৰবল বৰষুণ। অসমৰ বহুখন ডিষ্ট্ৰিক্টত হ'ব নিশা বৰষুণ। বজ্ৰৰ পৰা ৱাৰ্ণিং দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বৰষুণৰ পৰিমাণ বৃদ্ধি পাব আজি নিশা। 3 দিন ধৰি অসমত প্ৰবল বৰষুণ হ'ব বুলি সতৰ্কবাণী জাৰি কৰিছে। গুৱাহাটীতো হ'ব প্ৰবল বৰষুণ। উত্তৰ লখিমপুৰ, আগমনী, চিৰাং, বিহপুৰীয়া লগতে গুৱাহাটী, ৰৌতা, তেজপুৰ, শিৱসাগৰ, যোৰহাট, ধুবুৰী বিভিন্ন প্ৰান্তত হ'ব প্ৰবল বৰষুণ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। এতিয়া ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নাম লাভ কৰিব ৰেচন। কিদৰে কৰিব এই সন্দৰ্ভত জনাইছোঁ সবিশেষ। আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহিছে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব ৰেচন কাৰ্ডত। ৰেচন কাৰ্ডৰ দোকানীৰ সৈতে ইয়াৰ বাবে পোনপ্ৰথমে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম। KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেন্তে কৰ্তনো কৰিব পাৰিব নাম। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কেজিকৈ ৰেচন।